হেল্ল' ষ্টুডেণ্টছ, মই চন্দন ডেকা। মই কল্পতৰু একাডেমীৰ কম্পিউটাৰ ছায়েন্স ডিপাৰ্টমেণ্টৰ হয়। আশা কৰোঁ চবেই ভালে আছা চাগে। এতিয়া এই কৰোণাৰ কাৰণে এতিয়া যিটো প্ৰব্লেম হৈ আছে, সেইকাৰণে আমি এতিয়া অনলাইন ক্লাছেই কৰিব লাগিব। আৰু আশা কৰোঁ যে চবেই জল্দিকৈ লগ পাম আৰু ক্লাছতো লগ পাম। এতিয়া তোমালোকৰ বহুতে হয়তো চাগে কিছুমানে ছায়েন্সত লৈছা বা কিছুমানে এতিয়া কমাৰ্চত লৈছা। এতিয়া কমাৰ্চত লোৱাখিনিৰ প্ৰব্লেমটো কি হ'ব যে তেওঁলোকে এতিয়া CMST চিলেক্ট কৰে নে কম্পিউটাৰ ছায়েন্স চিলেক্ট কৰে, নহ'লে বা ছায়েন্সত লোৱাকেইজনে এতিয়া ভাবিব যে বায়'লজি লয় নে কম্পিউটাৰ ছায়েন্স লয়। আশা কৰোঁ যে এইটো ভিডিঅ' চাই আমি এতিয়া ডিছকাছ কৰিম কম্পিউটাৰটোৰ ওপৰত, কম্পিউটাৰ ছায়েন্সৰ ওপৰত, মানে কি কম্পিউটাৰ ছায়েন্সত আমি কি পঢ়িবলৈ পাম আৰু কি কৰিম। আজি এনেও ক্লাছ এটা কৰিমেই, চ' তোমালোকক এইটো ভিডিঅ' হেল্প কৰিম। চ' আমি এতিয়া কম্পিউটাৰ ছায়েন্সতনো আমি আচলতে কি পাম সেইখিনি মই কৈ দিওঁ। এতিয়া আমি কম্পিউটাৰ ছায়েন্সত পাম কম্পিউটাৰটো কেনেকৈ কাম কৰে, কম্পিউটাৰটো হয় কি, কম্পিউটাৰৰ এতিয়া ইণ্টাৰনেল পাৰ্ট কিছুমান আছে, সেই পাৰ্টবিলাক কি হয়, কম্পিউটাৰ কেনেকৈ কাম কৰাব পাৰিম আমি, আৰু প্ৰগ্ৰেমিং কি হয়, সেইবিলাক আমি কম্পিউটাৰ ছায়েন্সত পঢ়িব পাম। এতিয়া আমি কম্পিউটাৰ ছায়েন্সত ফাৰ্ষ্ট পাৰ্টটো আমি চাই লওঁ কি আছে। এতিয়া ইয়াৰ ফাৰ্ষ্ট পইণ্টটো হৈ গ'ল হোৱাট ইজ কম্পিউটাৰ। তো ছেকেণ্ড পইণ্টটো হৈ গ'ল তোমালোকৰ ফাংচনিং অফ এ কম্পিউটাৰ, মানে এতিয়া এটা কম্পিউটাৰ কেনেকৈ ফাংচন কৰে, তাৰ ফাংচনবিলাক কৰিবলৈ কি কম্পনেণ্টৰ দৰকাৰ হয়, সেইকাৰণে এইটো ফাংচনেল অফ কম্পিউটাৰ্ছ। হাৰ্ডৱেৰ কি হাৰ্ডৱেৰ কম্পিউটাৰটোত এনে জেনেৰেলি ইউজ হয় আৰু কি ছফ্টৱেৰ ইউজ হয় সেইটো আছে। তাৰপিছতে আছে তোমালোকৰ ষ্ট্ৰেংথ কিছুমানো থাকিব কম্পিউটাৰ হয় যেতিয়া, নহ'লে তাৰ কিছুমান উইকনেছো আছে। তাৰপিছত আহিলে ফাৰ্মৱেৰ, তাৰপিছত আহিলে লাইভৱেৰ, তাৰপিছত আহিলে ইভলিউশ্যন অফ কম্পিউটাৰ্ছ, আৰু ফ'ৰ্থটো কি হৈ গ'ল ইভলিউশ্যন অফ ষ্ট'ৰেজ এণ্ড ডিছপ্লে টেকন'লজি। আজি আমি হোৱাট ইজ কম্পিউটাৰ, ফাংচনিং অফ এ কম্পিউটাৰ, কম্পনেণ্টখিনি কি আছে সেইবিলাক চাম, হাৰ্ডৱেৰখিনি চাম, আৰু ছফ্টৱেৰখিনি চাগে পাছত চাম। এইখিনি এতিয়া আমি চাম হোৱাট ইজ কম্পিউটাৰ, মানে কম্পিউটাৰ মানেনো কি। ইয়াত কি কৈছে, এ কম্পিউটাৰ ইজ এ মেচিন ডেট কেন বি ইনষ্ট্ৰাক্টেড টু ডু চাৰ্টেন অপাৰেশ্যনছ উইথ দ্য হেল্প অফ প্ৰগ্ৰেমিং। মানে কি হ'ল, কম্পিউটাৰটো এটা মেচিন হয় যোনটোক কি হ'ব, আমি কিছুমান ইনষ্ট্ৰাকশ্যন দি তাক কিছুমান কাম কৰিবলৈ ক'ব পাৰিম ইউজিং অৰ দ্য হেল্প অফ প্ৰগ্ৰেমিং। নহ'লে এইটো ক'ব পাৰা, এ কম্পিউটাৰ ইজ এ ইলেক্ট্ৰনিক ডিভাইচ ডেট কেন পাৰফৰ্ম ভেৰাইটিজ অফ অপাৰেশ্যন উইথ এ ছেট অফ ইনষ্ট্ৰাকশ্যন। ইয়াত কি কৈছে, কম্পিউটাৰ ইজ এ ইলেক্ট্ৰনিক ডিভাইচ, ই কি কৰিব পাৰে, কিছুমান কাম কৰিব পাৰিব উইথ দ্য ছেট অফ ইনষ্ট্ৰাকশ্যন। সেইটোৱে হৈ গ'ল তোমালোকৰ কম্পিউটাৰ। এতিয়া কম্পিউটাৰ বুলি ক'লে যে সেই অকল টেবুলত থকা বা লেপটপ সেইকেইটাই কম্পিউটাৰ নহয়। কম্পিউটাৰ বুলি ক'লে তোমালোকৰ কেলকুলেটৰটো পৰিব, ভেৰিয়াছ ইলেক্ট্ৰনিক ডিভাইচবিলাকো পৰিব, সেইবিলাক চব কম্পিউটাৰৰ ভিতৰতে পৰে। এতিয়া আমি ইউজ কৰি থকা ফোনটো, সেইটো এটা কম্পিউটাৰে হয়। নেক্সট আমি চাম এতিয়া কম্পিউটাৰ এটানো কেনেকৈ কাম কৰে, মানে ফাংচনিং অফ এ কম্পিউটাৰ। ইয়াত কি কৈছে, এটা ইনপুট ল'লে সেই ইনপুটটোক ইয়াত কি কৰিব, প্ৰচেছ কৰিব, আৰু সেই প্ৰচেছ কৰি তাৰ ৰিজাল্টটো আউটপুট হিচাপে শ্ব' কৰিব। এতিয়া ইনপুট প্ৰচেছ আউটপুটটোনো আমি এতিয়া কেনেকৈ বুজিম। ফৰ এক্সাম্পল, ছাপ'জ তোমাক মায়ে ক'লে যেনিবা বজাৰলৈ যোৱা আৰু মোৰ কাৰণে কেক এটা লৈ আহা। সেইটো হৈ গ'ল কি হ'ল, মায়ে যোনটো কথা ক'লে কেকটো আনা, সেইটো হৈ গ'ল তোমালোকৰ এইটো ইনপুট। তুমি বজাৰলৈ গ'লা, কেকটো কিনিলা, সেইটো হৈ গ'ল প্ৰচেছ, আৰু কেকটো আনি মাৰ হাতত দি দিলা, সেইটো হৈ গ'ল আউটপুট। এতিয়া আমাৰ নেক্সট হৈ গ'ল ফাংচনেল কম্পনেণ্ট অফ এ কম্পিউটাৰ। এতিয়া ফাংচনেল কম্পনেণ্ট কিছুমান থাকে নহয় কম্পিউটাৰত। এতিয়া সেই কম্পনেণ্টকেইটানো কি আছে। এতিয়া আমি কৈছিলোঁ যে ইনপুট বুলি। এতিয়া ইনপুট হ'লে তাৰ কাৰণে কি লাগিব, আমাৰ এটা ইনপুট ইউনিট লাগিব। এতিয়া ইনপুট ইউনিটটোনো কি হয়, দ্য ইনপুট ইউনিট ইজ ফৰ্ম বাই দ্য ইনপুট ডিভাইচ এটেচ টু দ্য কম্পিউটাৰ। মানে যোনবিলাক হাৰ্ডৱেৰ ইউজ কৰি আমি কম্পিউটাৰটোক আমি এটা ইনপুট দিব পাৰিম। ছাপ'জ ধৰি লোৱা মাউচটো হৈ গ'ল এটা ইনপুট ইউনিট, তাৰপিছতে হৈ গ'ল তোমালোকৰ স্কেনাৰ হ'ব,
তাৰপিছতে হ'ব কীবৰ্ডখন হ'ব, সেইখিনি কি হৈ গ'ল এটা এটা ইনপুট ইউনিট হিচাপে আমি ক'ব পাৰিম। সেইটো হৈ গ'ল তোমালোকৰ ইনপুট ইউনিট। তাৰপিছত আহি গ'ল CPU। CPUটো কি কয় চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। ইয়াত কি কৈছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট ইজ দ্য কণ্ট্ৰল চেণ্টাৰ ফৰ এ কম্পিউটাৰ। চেণ্ট্ৰেল প্ৰচেছিং ইউনিটটোৱে কি কৰে কম্পিউটাৰটো কণ্ট্ৰল কৰে। এতিয়া সেই চেণ্ট্ৰেল প্ৰচেছিং ইউনিটৰ ভিতৰতে দুটা পাৰ্ট আছে, সেইকেইটা হৈ গ'ল তোমালোকৰ এৰিথমেটিক লজিক ইউনিট যোনটোক আমি ALU বুলি কওঁ, আৰু এটা হৈ গ'ল কণ্ট্ৰল ইউনিট। এতিয়া এৰিথমেটিক লজিক ইউনিটটোনো কি হয়, ইয়াত কি কৈছে দ্য ALU পাৰফৰ্মছ অল দ্য 4 এৰিথমেটিকেল, ইয়াত হৈছে মাইনাছ প্লাছ মাইনাছ ইনটু আৰু ডিভাইড এণ্ড লজিকেল। লজিকেলত কি কি আছে লেছ দেন গ্ৰেটাৰ দেন লেছ দেন ইকুৱেল টু গ্ৰেটাৰ দেন ইকুৱেল টু অপাৰেশ্যনছ। মানে ই কি কৰিব 4টা এৰিথমেটিক আছে নহয়, প্লাছটো আছে মাইনাছটো আছে তাৰপিছত ইনটু ডিভাইড, সেইখিনি কিহে কৰিব এৰিথমেটিক লজিক ইউনিটটোৱে কৰিব। আৰু কণ্ট্ৰল ইউনিটটো এতিয়া কি কৰিব এটা দ্য CU মানে এইটো কণ্ট্ৰল ইউনিট চেঞ্জ কণ্ট্ৰল ছিগনেল আনটিল দ্য ৰিকুৱাৰ্ড অপাৰেশ্যন আৰ ডান প্ৰপাৰলি। ই কি কৰে কণ্ট্ৰল ছিগনেল দিয়ে যোনখিনি অপাৰেশ্যন এতিয়ালৈকে হোৱা নাই বা হ'ব, কিহক দিব ALU আৰু মেমৰিক দিয়ে কণ্ট্ৰল ইউনিটে। সেইটো হৈ গ'ল কণ্ট্ৰল ইউনিট। তাৰপিছত তোমালোকৰ আহিলে আউটপুট ইউনিট। এতিয়া আউটপুট ইউনিটটোনো কি হয়, এইটো OP দিছোঁ, এইটো আউটপুট দেই, এইটো দ্য OP ইউনিট ইজ ফৰ্ম বাই আউটপুট ডিভাইচ। যেতিয়া যেনেকৈ ইনপুট ইউনিটটো আছিলে সেনেকৈ আউটপুট ইউনিটটো হয়, খালি ইয়াত কি হয় তোমাৰ আউটপুটটো শ্ব' কৰে। এতিয়া আউটপুট শ্ব' কৰিবলৈ কি কি আছে প্ৰিণ্টাৰ আছে 1 নম্বৰ ডিভাইচ, তাৰপিছতে আছে মনিটৰটো হৈ গ'ল আউটপুট ইউনিট, তাৰপিছতে হৈ গ'ল তোমালোকৰ প্ৰজেক্টৰ, সেইবিলাক হৈ গ'ল আউটপুট ইউনিট। এতিয়া নেক্সট হ'ল মেমৰি। ইয়াত কি কৈছে দ্য মেমৰি অফ এ কম্পিউটাৰ ইজ মোৰ লাইক এ প্ৰিডিফাইন ৱৰ্কিং প্লেচ ৱেৰ ইট টেম্পৰেলি কিপছ ইনফৰমেশ্যন। ইয়াত কি কৈছে মেমৰিটো এটা প্ৰিডিফাইন ৱৰ্কিং প্লেচ হয় য'ত মানে কিছুমান ডাটা থাকিব, সেই ডাটাবিলাকক টেম্পৰেলি ষ্ট'ৰ কৰা হয়। এতিয়া যিকোনো এটা প্ৰচেছ কৰিব হ'লে কি হ'ব আমি এটা ইনপুট দিলোঁ, ইনপুটটোত কি থাকিব ইনপুটটোৰ এটা ইনফৰমেশ্যন থাকিব। এতিয়া সেই ইনফৰমেশ্যনটো ষ্ট'ৰ কৰিবলৈ আমাক কি দৰকাৰ হ'ব এই মেমৰিটো দৰকাৰ হ'ব। এতিয়া মেমৰিতে এতিয়া দুটা পাৰ্ট আছে, এটা হৈ গ'ল প্ৰাইমেৰী মেমৰি আৰু এটা হৈ গ'ল ছেকেণ্ডেৰী মেমৰি। এতিয়া প্ৰাইমেৰী মেমৰিতে আমাৰ কি পৰিব ৰেমখন পৰিব। আমি ৰেম কৈ থাকোঁ যে তাক কি কয় এনেই আচলতে ৰেণ্ডম এক্সেছ মেমৰি। আৰু ছেকেণ্ডেৰীত কি পৰি গ'ল তোমালোকৰ পৰি গ'ল হাৰ্ড ডিস্কখন পৰি গ'ল, তাৰপিছতে পৰি গ'ল তোমালোকৰ মেমৰি কিছুমান মেমৰি কাৰ্ডখন পৰি গ'ল, সেইটো হৈ গ'ল মেমৰি। ইয়াত কি আছে ইয়াত কি ক'লোঁ মই ইয়াত দুটা পাৰ্ট আছে, এটা হৈ গ'ল প্ৰাইমেৰী মেমৰি, এইটো হৈ গ'ল প্ৰাইমেৰী মেমৰিটো হৈ গ'ল ই টেম্পৰেৰীকৈহে তোমাৰ ষ্ট'ৰ কৰিব পাৰে ইনফৰমেশ্যনবিলাক, আৰু ই পাৰ্মানেণ্টকৈ ষ্ট'ৰ কৰিব পাৰে তোমালোকৰ ছেকেণ্ডেৰী মেমৰিটোৱে। নেক্সট হৈ গ'ল হাৰ্ডৱেৰ। হাৰ্ডৱেৰটো হ'ল ৰিপ্ৰেজেণ্ট দ্য ফিজিকেল এণ্ড টেঞ্জিবল কম্পনেণ্ট অফ এ কম্পিউটাৰ। মানে ইয়াত কি ক'ম আমি যোনবিলাক আমি কম্পিউটাৰত থকা মানে হাৰ্ডৱেৰ বস্তু যোনবিলাক আমি মানে নিজে চুব পাৰোঁ বা টাচ কৰিব পাৰোঁ সেইবিলাকে হৈ গ'ল হাৰ্ডৱেৰ। তেতিয়া হাৰ্ডৱেৰৰ ভিতৰত তোমালোকৰ পৰিব ৰেমখনো এটা হাৰ্ডৱেৰে হয়, মনিটৰ মাউচ যোনবিলাক বস্তু মানে আমি চুব পাৰোঁ নিজে সেইবিলাকে হৈ গ'ল। লাগিলে সেইটো ইনপুটেই হওক নহ'লে আউটপুটেই হওক সিহঁতে কি হ'ব হাৰ্ডৱেৰে হ'ব যোনবিলাক আমি টাচ কৰিব পাৰোঁ।
এতিয়া আমি চাই লওঁ তোমালোকৰ কম্পিউটাৰটোৰ ষ্ট্ৰেংথনো কি আছে আৰু তাৰ উইকনেছখিনিও কি আছে। এতিয়া কম্পিউটাৰ হ'ল যেতিয়া তাৰ কিছুমান ষ্ট্ৰেংথো থাকিব পাৰে আৰু কিছুমান উইকনেছো থাকিব পাৰে। তাৰ ভিতৰতে ষ্ট্ৰেংথৰ ভিতৰত কি আছে তোমালোকৰ স্পীড আছে। ইয়াত কি কৈছে এ কম্পিউটাৰ ইজ মোৰ ফাষ্টাৰ এজ কম্পেয়াৰ্ড টু হিউমেন বিং। ইট কেন পাৰফৰ্ম এ টাস্ক মাছ ফাষ্টাৰ দেন এ হিউমেন। সেইটো হয়েই, কাৰণ এতিয়া এটা কম্পিউটাৰক যদি আমি এটা কেলকুলেশ্যন কৰিব দিওঁ সি হয়তো কিছুমান ডাঙৰ কেলকুলেশ্যন অতি কম সময়তে আমাতকৈ আগত কৰি দিব পাৰে। আৰু যিকোনো কামেই হওক কম্পিউটাৰ সদায় ফাষ্ট কৰিব পাৰে। সেইটো হৈ গ'ল তাৰ স্পীড। এইটো এটা ষ্ট্ৰেংথ হয় কম্পিউটাৰৰ। আৰু এটা হৈ গ'ল একুৰেচি। ইয়াত কি কৈছে কম্পিউটাৰ আৰ মোৰ একুৰেট দেন এ হিউমেন ফৰ ছলভিং এনি অফ দ্য নৰ্মেল অৰ টাইপিকেল প্ৰব্লেম। ছাপ'জ আমি কিবা এটা প্ৰব্লেম এটা কম্পিউটাৰটোক দিলোঁ, সি যিমানে পাৰে সি সদায় একুৰেট ৰিজাল্টে আমাক শ্ব' কৰিব। কেতিয়াবা আমাৰ এনেকুৱা হয় আমি কিবা এটা কৰিব দিব, আমি ভুল ৰিজাল্ট এটা দি দিয়াৰ চান্সটো বেছি থাকে, কিন্তু কম্পিউটাৰৰ সেইটো প্ৰব্লেম নাই। খালি এটাই কথা, তাক আমি যদি ৰিজাল্টটো আমাৰ শুদ্ধ লাগে তেনেহ'লে আমি ইনপুটটো তাক একুৰেট ইনপুট দিলেহে ই সদায় একুৰেট আউটপুটটো দিব। তাৰপিছত আহি গ'ল 3 নম্বৰ পইণ্টটো ষ্ট্ৰেংথৰ অট'মেটিক। কম্পিউটাৰ ইজ অলছ' এ টাইপ অফ অট'মেটিক মেচিন হুইচ কেন পাৰফৰ্ম এ লুপ টাস্ক। লুপ টাস্ক মানে কি হ'ল, যেতিয়া এটা প্ৰগ্ৰেমে আমি ঘনাই প্ৰতি ইয়াক কি হ'ব চলাই থাকিম। এবাৰ কৰিলে তাৰপিছত 2 নম্বৰ বাৰ কৰিলে তাৰপিছত 3 নম্বৰ বাৰ কৰিলে তাৰপিছত 4 নম্বৰ বাৰ কৰিলে সি মানে সেই কামটো কৰিয়ে থাকিব যেতিয়ালৈকে আমি তাক ৰ'বলৈ নকওঁ। এতিয়া যদি আমাক সেনেকৈ কিবা এটা কাম কৰিবলৈ দিয়ে আমি কৰিব পাৰিম জানো? ছাপ'জ গান এটাকে বজাব দিলে, এতিয়া কম্পিউটাৰটোৱে যেতিয়ালৈকে তাক নৰখাওঁ সি কি কৰিব, গানটো ই বজাই থাকিব। কিন্তু আমিতো এতিয়া এটা গানে গোটেই দিনটো গাই থাকিব নোৱাৰোঁ, হয়নে নহয়? সেইটো হৈ গ'ল তাৰ সি কি কয় অট'মেটিক হয় কম্পিউটাৰটো। আৰু 4th পইণ্টটো কি আছে ৰিলায়েবিলিটি। কম্পিউটাৰ দ্য মেচিন ডেট ডজ নট টায়াৰ্ড লাইক হিউমেন। ই কি কৈছে কম্পিউটাৰটো ভাগৰ নালাগে আমাৰ মানুহৰ নিচিনা। দে আৰ মোৰ ৰেছপনচিভ এণ্ড ডু নট ব'ৰ ইভেন আফটাৰ কণ্টিনিউৱাছ ৱৰ্কিং ফৰ এ লং টাইম। যদি বহুত সময় যদি আমি কম্পিউটাৰটো ইউজ কৰি থাকোঁ আমি ভাগৰি যাম, কিন্তু কম্পিউটাৰটো কেতিয়াও ভাগৰি নপৰে, কাৰণ ই এটা কি হয় মেচিন হয়। তাৰপিছত আহিলে তোমালোকৰ ভাৰ্চেটাইলিটি। এইটো কি কৈছে কম্পিউটাৰ কেন পাৰফৰ্ম মোৰ দেন ওৱান টাস্ক এট এ টাইম। এতিয়া ছাপ'জ মই ক্ৰিকেট খেলি আছোঁ, মই ক্ৰিকেট খেলি থকা টাইমত জানো মই আকৌ ফুটবল খেলিব পাৰিম একেটা টাইমত? কেতিয়াও নোৱাৰোঁ। কিন্তু কম্পিউটাৰত কি হ'ব, আমি কিবা এটা কাম কৰি আছোঁ তাৰ লগতে কম্পিউটাৰটোৰ আন এটা কামো কৰি থাকিব পাৰিম। ছাপ'জ মই গান শুনি আছোঁ, গান শুনি কিবা এটা ডকুমেণ্টত টাইপো কৰি আছোঁ, সেই দুয়োটা কি হ'ব একেটা টাইমতে কৰি থকা হয়, হয়নে? সেইকাৰণে এইটো কি বুলি কয়, এই ভাৰ্চেটাইলিটিটো কম্পিউটাৰৰ আছে। নেক্সট হৈ গ'ল ইয়াৰ কম্পিউটাৰৰ উইকনেছখিনি। ফাৰ্ষ্টটো কি হৈ গ'ল 0 IQ। ইয়াত কি কৈছে কম্পিউটাৰ ইজ এ ডাম মেচিন উইথ 0 IQ বিকজ ইট নিডছ টু বি টল্ড এভৰি ষ্টেপ টু পাৰফৰ্ম এনি টাস্ক। মানে এতিয়া আমি কম্পিউটাৰটোক কিবা এটা টাস্ক এটা দিলোঁ কৰিবলৈ, আমি সদায় ইয়াক কি কৰিব লাগিব ইনষ্ট্ৰাকশ্যন দি থাকিব লাগিব, নহ'লে আমি মাউচেদি ক্লিক কৰি থাকিব লাগিব। গান এটা ডাইৰেক্ট আমি বজাব নোৱাৰোঁ কম্পিউটাৰত। গানটোক প্ৰথমে আমি চিলেক্ট কৰিম, ডাবল ক্লিক কৰিম মিডিয়া প্লেয়াৰত, তেতিয়া সি প্লে' হ'ব। মানে কম্পিউটাৰটো অন কৰাৰ লগে লগে গানটো বুজি নাযায়। সেইটো হ'ল সেইকাৰণে ইয়াক কি কৈছে 0 IQ। ই নিজে একো এটা কৰিব নোৱাৰে, কিন্তু আমি তাক কিবা এটা ইনষ্ট্ৰাকশ্যন দিলেহে ই কামটো কৰিব পাৰিব। আৰু ছেকেণ্ডটো হৈ গ'ল কম্পিউটাৰৰ উইকনেছত লেক অফ ডিচিশ্যন মেকিং পাৱাৰ। কম্পিউটাৰে কি হ'ল কেতিয়াও নিজে ডিচিশ্যন এটা ল'ব নোৱাৰে, সদায় ডিচিশ্যনটো ল'বলৈ এজন হিউমেনৰ সহায় লাগিবই। সেইটোৱে সেইকাৰণে কৈছে লেক অফ ডিচিশ্যন মেকিং পাৱাৰ। এইকেইটা হৈ গ'ল ষ্ট্ৰেংথ আৰু উইকনেছ কম্পিউটাৰৰ। আই হোপ তোমালোকে এতিয়া কম্পিউটাৰটোৰ বিষয়ে অলপ হ'লেও আইডিয়া পালা। আজি আমি যোনখিনি ডিছকাছ কৰিলোঁ, কাইলৈ আৰু অলপ ইন ডেপথ আমি ডিছকাছ কৰিম। আজিলৈ বাই।